পানীত জাহাজ নুডুবে কিয়? পানীত জাহাজ নুডুবার কাৰণ কি? আৰু এই পানীত জাহাজ নুডুবে কি নুডুবে আগলৈ কেনেকৈ যায়? ইয়াৰ কাৰণ কি? আমি তাকেই জানিম আজি। নমস্কাৰ বন্ধুসকল, মই পবিত্ৰ মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ আৰু এবাৰ আহিছোঁ। কথা হ'ল কি, মানে পানীত জাহাজ নুডুবে কিয়? ই কেনেকৈ উপঙে? পানীত জাহাজ উপঙে আৰু ই কেনেকৈ পানীত চলে? আমি তাৰ ওপৰতে আজি আলোচনা কৰিম। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোতকৈ আগত জাহাজবোৰ কাঠেৰে বনাইছিল, কিন্তু 1790 চনৰ পৰা বিজ্ঞানীসকলে লোহাৰ জাহাজ বনাবলৈ আৰম্ভ কৰিলে। আগতে লোহাৰ জাহাজ এইকাৰণে বনোৱা নাছিল যে কাঠতকৈ লোহা ওজন আৰু ই পানীত ডুবি যায়। কিন্তু পিছত সিহঁতে গম পালে কোনো বস্তু ওজন নোহোৱাৰ কাৰণে নুডুবে। ডুবোৱাৰ কাৰণ ডেনচিটিয়ে কৰে। যদি মই পানীত কোনোবা এটা বস্তু পেলাই দিলোঁ, সেই বস্তুটো তেতিয়াহে ডুবিব যেতিয়া পানীৰ ডেনচিটিতকৈ এই বস্তুটোৰ ডেনচিটি বেছি হ'ব। ডেনচিটিক আপুনি এনেকৈ বুজিব পাৰিব, আপুনি কোনোবা এটা বস্তু 1 কিলোৰ ওজনৰ লৈ লওক আৰু 1 কেজিৰ বাকচ লৈ লওক। দুয়োটাৰে ওজন একেফালে সমান হৈছে, কিন্তু যিটো নেকি বাকচ ছিষ্টেমৰ আছে সেইটোৰ ডেনচিটিতকৈ দীঘল ছিষ্টেম 1 কেজিৰ ডেনচিটি বেছি। যেতিয়া আমি এই সৰু বাকচটো গলাই ডাঙৰ বাকচ বনাই দিওঁ, তেতিয়া এই ডাঙৰ বাকচটোৰ ডেনচিটি সৰু বাকচটোৰ ডেনচিটি একেই হ'ব আৰু তেতিয়া ই পানীত সাঁতুৰিব পাৰিব। যেতিয়া ই সৰু আছিল তেতিয়া ই পানীত উপঙিব পৰা নাছিল, কিন্তু ইয়াক যেতিয়া লোহাটো গলাই ডাঙৰ বাকচ আকাৰত শ্বেপ দিয়া হ'ল, তেতিয়া ই সাঁতুৰিব পৰা হ'ল। বন্ধুসকল, আজিকালি যিবিলাক শ্বেপ আহে সেইবিলাক সকলোবোৰ চব লাক্সাৰী ফেচিলিটি থাকে, কিন্তু যিটো নেকি তাৰ বেছিক ছিষ্টেম সেইবিলাক সকলোবোৰ চলোৱা একেই থাকে। যিটো নেকি বেছিক ছিষ্টেম আজিও একেই আছে। সকলোজন ছিষ্টেমৰ একেই কাম যে সেই ছিষ্টেমে পানীটো পিছলৈ পানীত পিছলৈ চলিবলৈ যিটো নেকি ছিষ্টেম তাক পপুলাৰ বোলে, যিটো নেকি পাংখা। যেতিয়া নেকি পাংখা চলে আৰু সেই পাংখাই পানীটো পিছলৈ চলাই কাটি পেলাই আৰু পানীও তাক আগলৈ চলে। যেতিয়া নেকি আপুনি কোনো ওজন বস্তু এটা আগলৈ দলিয়াই পেলাই, তেতিয়া নেকি আপোনাকো পিছলৈ অলপ ঠেলি দিয়াৰ নিচিনা অনুভৱ হয়। ঠেলি দিয়ে। আপুনি যেতিয়া পাথৰটো আগলৈ দলিয়াই, সেই পাথৰটো বা ওজন বস্তুটোৱে আপোনালোকো পিছলৈ অলপ ঠেলি পেলায়। যেতিয়া নেকি পপুলাৰে পানীটো পিছলৈ ঠেলি দিয়ে, তেতিয়াই পানীও পপুলাৰক বা শ্বেপটোক আগলৈ ঠেলি দিয়ে। বন্ধুসকল, ভিডিঅ'টো চাইতো গম পালেই চাগে, মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, মই